মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 12ৰ আৱাৰ এনচেষ্টৰ নামৰ পাঠটোৰ আজি পঞ্চম খণ্ড আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। তোমালোকক মই চতুৰ্থ খণ্ডত এই প্ৰেগাপটোৰ ওপৰৰ ভাগ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। আজিলৈ আহা আমি এই চতুৰ্থ প্ৰেগাপৰ দ্বিতীয়টো ভিডিঅ' অৰ্থাৎ মই এইটো পঞ্চমটো ভিডিঅ' তোমালোকলৈ আগবঢ়াম। এই ভিডিঅ'ত চোৱা কি কৈছে। আমি উপৰোক্ত লেসনৰ পাঠটো পঢ়ি গ'লো। গতিকে যদি তোমালোকে নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাবা, তেতিয়া গোটেই পাঠটো বুজি পাবা। মই সৰু সৰু খণ্ডত আগবঢ়াইছোঁ, গতিকে চাই ল'বা দেই। আহা এতিয়া আমি ইয়াত এৰিছিলোঁ। They learned it through observation and also by using their thinking ability. They মানে সিহঁতে, learned মানে হৈছে শিকিছে, it ইয়াক অৰ্থাৎ ইয়াক it through ইয়াৰ জৰিয়তে অৰ্থাৎ এইটোৰ জৰিয়তে কি যদি observation মানে নিৰীক্ষণ কৰি, অনুকৰণ কৰি, চাই and also আৰু by using ব্যৱহাৰ কৰি বা ব্যৱহাৰৰ দ্বাৰা, by দ্বাৰা বুজায় ব্যৱহাৰৰ দ্বাৰা, using মানে ব্যৱহাৰ কৰা, their সিহঁতৰ thinking ability মানে চিন্তাৰ ability মানে দক্ষতা অৰ্থাৎ চিন্তাৰ সক্ষমতা বা দক্ষতাক ব্যৱহাৰ কৰি সিহঁতে কি কৰে, শিকে। অৰ্থাৎ সিহঁতে কেনেকৈ শিকিছিলে যে সিহঁতে কোনো এটা বস্তুৰ নিৰীক্ষণ কৰি আৰু নিজৰ মগজুৰ দ্বাৰাই ভাৱনা শক্তিৰ দ্বাৰাই তেওঁলোকে বস্তুবোৰ শিকিছিল অৰ্থাৎ কামবোৰ শিকিছিল। They learned how to build houses, how to make tools to hunt animals, how to cook food on a fire, etc. etc. সিহঁতে মানে সিহঁতে learned শিকিছিল, how to build কেনেকৈ সাজিব, houses ঘৰবোৰ কেনেকৈ সাজে শিকিছিল, how to make কেনেকৈ বনায় বা সাজে, tools মানে আহিলা, to hunt চিকাৰ কৰিবলৈ, animals জীৱ-জন্তুবোৰ চিকাৰ কৰিবলৈ কেনেকৈ আহিলা বনাব লাগে তাকো শিকিছিল অৰ্থাৎ সাজিছিল। how to cook কেনেকৈ ৰান্ধিব লাগে, how মানে কেনেকৈ, to cook ৰান্ধিব লাগে, food আহাৰ, on a fire জুইত ভাত কেনেকৈ ৰান্ধিব লাগে সেইটো কি শিকিছিল, তেওঁলোকে শিকিছিল অৰ্থাৎ লাৰ্ণ কৰিছিল, etc. ইত্যাদি মানে আৰু তেনেকুৱা বহুতো কাম তেওঁলোকে কি কৰিছিল, চাই শিকিছিল আৰু চিন্তা কৰি শিকিছিল। And when they learn to cultivate lands and produce crops, their lives changed. And আৰু when মানে যেতিয়া they learned সিহঁতে শিকিছিল to cultivate lands পথাৰত খেতি কৰিবলৈ and produce crops আৰু crops মানে শস্য উৎপাদন কৰিবলৈ। যেতিয়া তেওঁলোকে
পথাৰত খেতি কৰিবলৈ শিকিছিল আৰু শস্যসমূহ উৎপাদন কৰিবলৈ পাৰিছিল তেতিয়া সিহঁতৰ লিভছ মানে জীৱনসমূহ তেওঁৰ বাস কৰাৰ পদ্ধতি সলনি হৈছিল সিহঁতৰ বাস কৰাৰ পদ্ধতি ইয়াত লিভটো বাস কৰা বুজাইছে বাস কৰা সলনি হৈছিল যেতিয়া খেতি কৰিবলৈ শিকিছিল তেওঁলোকে শস্য উৎপাদন কৰিবলৈ শিকিছিল তেতিয়া সিহঁতৰ কি হৈছিল জীৱনৰ শৈলীয়ে কি হৈছিল পৰিৱৰ্তন হৈ গৈছিল they started living in one place and thus village life had started সিহঁতে started আৰম্ভ কৰিছিল start মানে আৰম্ভ কৰা START start মানে আৰম্ভ কৰা started মানে আৰম্ভ কৰিছিল simple past tense living মানে জীয়াই থাকিবলৈ বা বসবাস কৰিবলৈ in one place এখন ঠাইত বা এটা ঠাইত and thus সেইদৰে village life সেইদৰে thus মানে এইদৰে বা এইদৰে কি হৈছিল village life গাঁৱলীয়া জীৱন অৰ্থাৎ গাঁৱৰ জীৱন বা গঞা জীৱন had started আৰম্ভ হৈছিলে অৰ্থাৎ এইদৰে কি হৈছিলে যেতিয়া তেওঁলোকে একেখন ঠাইত থাকিবলৈ আৰম্ভ কৰিছিল তেতিয়াহে এইদৰে গাঁৱলীয়া জীৱন আৰম্ভ হৈছিল গাঁৱৰ পৰিৱেশ আৰম্ভ হৈছিল ভিলেজ লাইফ অৰ্থাৎ গাঁৱৰ জীৱনটো আৰম্ভ হৈছিল অৰ্থাৎ গাঁও এটা সৃষ্টি হৈছিল তেনে বুজাইছে and আৰু now you have seen how much human civilization has developed and আৰু now বৰ্তমান বা এতিয়া you have seen তুমি দেখা পাইছা how much কিমান বেছি human মানৱৰ civilization মানে সভ্যতা has developed develop মানে উন্নত হৈছে কিমান উন্নত হৈছে বৰ্তমান তুমি দেখা পাইছা যে কিমান বেছি মানুহৰ সভ্যতাসমূহ উন্নত হৈছে it's really amazing এইটো সঁচাকৈ বৰ আচৰিত বা আশ্চৰ্য অৰ্থাৎ আমাৰ যিটো পৰিৱৰ্তন হৈ গৈছে গাড়ী ঘোঁৰা জাহাজ তেনেধৰণে বহুতো যেনে মোবাইল তেনেকুৱা বহুতো বস্তু কি হৈছে মানৱে সৃষ্টি কৰিছে যিটো মানুহে কেতিয়াও কল্পনাই কৰা নাছিল সেইকাৰণে কৈছে যে আজিৰ এই যুগত কি হয় যে আমি ভাবিলেই আচৰিত যেন লাগে অৰ্থাৎ ইটস ৰিয়েলি এইটো সঁচাকৈ এমেজিং মানে আচৰিত বা আশ্চৰ্য ঝৰ্ণা সেট কোনে কৈছিল এইটো ঝৰ্ণা কৈছিল সেট মানে কৈছিল কাৰণ ঝৰ্ণা সৰু ছোৱালী আছিল সেইকাৰণে এইবোৰ কথা শুনি তেওঁক বৰ আশ্চৰ্যকৰ অনুভৱ হৈছিল yes but this is possible because humans have used their brains to have a better life yes হয় but কিন্তু this is possible এইটো is possible সম্ভৱ হৈছে because কাৰণ humans মানৱে বা মানুহে have used ব্যৱহাৰ কৰিলে their brain have used মানে ব্যৱহাৰ কৰিলে their brains সিহঁতৰ মগজুবোৰ অৰ্থাৎ সিহঁতৰ মগজু to have a better life better life মানে ভাল জীৱন এটা ভাল জীৱন পাবলৈ তেওঁলোকে কি কৰিলে মগজুটো ব্যৱহাৰ কৰিলে এইটো সম্ভৱ হৈছে কি কাৰণে যে মানুহে সিহঁতৰ মগজু
অৰ্থাৎ সিহঁতৰ বা আমি আমাৰ মগজুসমূহ ভাল কামৰ বাবে ব্যৱহাৰ কৰিছোঁ সেইবাবে এইটো সম্ভৱ হৈছে অৰ্থাৎ আমাৰ দৰে যিবোৰ গুণীমান ব্যক্তি মহান মহান ব্যক্তি বৈজ্ঞানিক সিহঁত আমাৰ দৰে মানুহ কিন্তু সিহঁতৰ মগজুৰ দ্বাৰা আজি কি হৈছে পৃথিৱীৰ জিনিছে they work hard to achieve it সিহঁতে worked কাম কৰিছিল hard বৰ কঠোৰ to achieve মানে আহৰণ কৰিবলৈ প্ৰাপ্ত কৰিবলৈ ইয়াক এই বেটাৰ জীৱনটো এই সুখৰ লাইফটো পাবলৈ সিহঁতে বৰ কি কৰিছে কঠোৰ পৰিশ্ৰম কৰিছে যেনেকা আমি এটা বাল্বত পৰি আছো এই বাল্বটো আৱিষ্কাৰ কৰোঁতেও বৰ কি হৈছিলে কষ্ট হৈছিল কিন্তু আজি আমি ইয়াক কি হৈছে আলাসতে পাইছো বহুত সাধনাৰ ফলত আজি এই বাল্ব ফেন ইলেক্ট্ৰিক কাৰেণ্ট এইবিলাক সৃষ্টি কৰাত কি হৈছে মানুহৰ মগজুৰ বৰ অৰিহণা আছে বৈজ্ঞানিকৰ বৰ অৰিহণা আছে সিহঁতে একে ৰাতিতে এইবোৰ কৰা নাই বৰ কঠোৰ পৰিশ্ৰম কৰিহে কৰিছিল ঠিক তেনেদৰে কৈছে যে এই জীৱনটো পাবলৈ বাকি জীৱ-জন্তুতকৈ আমি পৃথক কি কাৰণে যে আমাৰ ব্ৰেইন আছে আমাৰ কি আছে বুদ্ধি আছে আৰু সেইবাবে আমি কঠোৰ পৰিশ্ৰম কৰি আমাৰ ব্ৰেইনৰ জৰিয়তে কি কৰিছো এইবোৰ পাবলৈ সক্ষম হৈছো অৰ্থাৎ সিহঁতে পাবলৈ হৈছে কোনে হিউমেনে so we must also be a part of this process so গতিকে কি বলছে we must also আমিও কি কৈছে be a part আমিও ইয়াৰ কি হয় এটা অংশ হওঁ of this process এই প্ৰচেছৰ এই পদ্ধতি এই কামবোৰ যে হৈ আছে ইয়াত আমাৰো কি আছে এটা অংশীদাৰ আছে আমাৰ কি আছে এটা অংশীদাৰ আছে ঝাৰ্নাছ ফাদাৰ said ঝাৰ্নাছ এপোষ্ট্ৰফিছ লাগে ঝাৰ্নাৰ দেউতাকে কৈছিল অৰ্থাৎ ঝাৰ্না নোডেড এণ্ড থট ঝাৰ্না নোডেড মানে মূৰ দুপিয়াইছিল নুড মানে মূৰ দুপিয়া ইয়াত ভাৰ্ব হিচাপে হৈছে নোডেড মানে মূৰ দুপিয়াইছিল পাষ্ট টেন্সত আছে এণ্ড থট ভাবিছিল চিয়ৰলি সঁচাকৈ I will have to do something to be a part of this development. I will have to do ময়ো কৰিম something কিছু to be a part অংশ হোৱাকৈ of this development এই development মানে উন্নতিত এই উন্নতিত অংশীদাৰ হোৱাকৈ ময়ো কিছু কৰিম বুলি কৈছে কোনে কৈছে ঝাৰ্নাই কৈছে কাক কৈছে দেউতাকক কৈছে I will also try I মানে মই I will also try মই আৰু চেষ্টা কৰিম to be হোৱাকৈ better human being এজন ভাল মানুহ হ'বলৈ ময়ো চেষ্টা কৰিম then only we will be able to be superior to the other animals of the world then তেতিয়াহে then only তেতিয়া মাত্ৰ আমি will be able আমি সক্ষম হম to be superior মানে উচ্চ মানৰ হোৱাকৈ to be superior উচ্চ মানৰ হোৱাকৈ to the other animals অন্য জীৱ-জন্তুৰ কৈ of this world এই পৃথিৱীৰত আমি মাত্ৰ তেতিয়াহে এই পৃথিৱীৰত অন্য জীৱ-জন্তুতকৈ ওপৰত বা উচ্চত থাকিম বলৈ সক্ষম হম যেতিয়া আমি নিজৰ মগজুৰে আমি কি কৰিম প্ৰত্যেকে নিজৰ চিন্তাৰ জৰিয়তে আমি বেটাৰ জীৱন পাবলৈ চেষ্টা কৰিম তেতিয়াহে আমি কি হম অন্য জীৱ-জন্তুতকৈ
উন্নত হম বা অন্য জীৱ-জন্তুতকৈ পৃথক হৈ থাকিম বা উচ্চত থাকিম, সুপাৰিয়ৰ হৈ থাকিম। এই পাঠটোত এই কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে যে মানুহে বুদ্ধি আৰু মগজুৰ দ্বাৰাই আজি বৰ আগবাঢ়ি গৈছে অন্য জীৱ-জন্তুতকৈ। কাৰণ মানুহে মগজুৰ দ্বাৰাই কাম কৰিহে আজি এই এচিভমেণ্টসমূহ পাবলৈ সক্ষম হৈছে, শৰীৰৰ বলৰ জৰিয়তে নহয়। গতিকে আমি মগজু বৃদ্ধি কৰিবলৈ হ'লে আমি পঢ়াত মনোযোগ দিব লাগিব আৰু যিমানে পঢ়িবা শিকিবা তেতিয়া ব্ৰেইনটো কি হয় ডেভেলপ হৈ গৈ থাকিব। আজিলৈ হ'ব, পাঠটো শেষ কৰিলোঁ। যদি মোৰ আগৰ ভিডিঅ'সমূহ যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা। যদি ভিডিঅ'সমূহ ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ এইদৰে তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে আৰু বাই।